নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন অসমীয়া এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগৰ সকলো ভালে আছা আৰু পঢ়ি আছা। এই ভিডিঅ'টোৰ জৰিয়তে সকলোৱে শিশু নিকেতনৰ ক্লাছ 7ৰ যি নীতিমালিকা বিষয়টো আছে তাৰে যোনটো চেপ্টাৰ নম্বৰ 12 সেই 12 নম্বৰ চেপ্টাৰৰ গোটেইখিনি প্ৰশ্ন উত্তৰ তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে প্ৰদান কৰিছোঁ। আগৰ সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। লগতে তোমালোকৰ যদি অন্য কোনো বিষয়ৰো প্ৰশ্ন উত্তৰ লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা, আমি সেইসমূহ তোমালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নীতিমালিকা বিষয়টোৰ 12 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে দেশভক্তৰ নিন্দা অসহনীয়। ইয়াৰে অনুশীলনী প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন আছিলে কোনে ইংৰাজ বিষয়াজনক ইংলেণ্ডত হত্যা কৰিছিল। ইয়াৰ উত্তৰ হৈছে মদনলাল ধিংৰা নামৰ এজন ভাৰতীয় যুৱকে ইংৰাজ বিষয়াজনক ইংলেণ্ডত হত্যা কৰিছিল। তাৰপিছত 2 নম্বৰটো আছিলে সভাৰ মাজত গৰ্জি উঠা যুৱকজন কোন আছিল। ইয়াৰ উত্তৰ হৈছে সভাৰ মাজত গৰ্জি উঠা যুৱকজন আছিল বিনায়ক দামোদৰ সাৱৰকাৰ। নামটো কি হয়? বিনায়ক দামোদৰ সাৱৰকাৰ। তাৰপিছত 3 নম্বৰটো আছে সাৱৰকাৰৰ মূৰত কোনে প্ৰহাৰ কৰিছিল। যেতিয়া তেওঁ সভাৰ মাজত গৰ্জি উঠি পিনি কিছুমান কথা কৈছিল তেতিয়া কি কৈছিলে? সাৱৰকাৰৰ মূৰত এজন ব্যক্তিয়ে কি কৰিছিলে? প্ৰহাৰ কৰিছিল। সেই ব্যক্তিজনৰ নাম কি আছিলে? পামৰ। ইয়াৰ উত্তৰটো হ'ব পামৰ নামৰ এজন এংলো ভাৰতীয়ই সাৱৰকাৰৰ মূৰত প্ৰহাৰ কৰিছিল। তাৰপিছত 4 নম্বৰটো আছে পামৰক কোনে চুৰি মাৰিছিল। যেতিয়া পামৰে সাৱৰকাৰৰ মূৰত প্ৰহাৰ কৰিছিল তেতিয়া তেওঁক এজন ব্যক্তিয়ে কি কৰিছিলে? চুৰি মাৰিছিল। সেই ব্যক্তিজনৰ নাম কি আছিলে? SP থিৰুমল্লাচাৰ্য। ইয়াৰ উত্তৰটো হ'ব SP থিৰুমল্লাচাৰ্য নামৰ এজন স্বাধীনতা সংগ্ৰামী যুৱকে পামৰক চুৰি মাৰিছিল। তাৰপিছত 5 নম্বৰটো আছে কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। এইটো ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নহয়। মই বহুত কেইখন তোমালোকৰ কি চালোঁ বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত চালোঁ, তাত এইটো কুৱেশ্যন ক'তো নাহে। মই ইমান ইম্পৰ্টেণ্ট নোহোৱাৰ কাৰণে মই এইটো তোমালোকক দিয়া নাই। যদি লাগে তোমালোকে নিজে লিখি ল'বা। ফাৰ্ষ্টতে চেপ্টাৰটো পঢ়িবা। চেপ্টাৰটো পঢ়ি পিনি তোমালোকে যি বুজি পালা তাৰ ওপৰত ভিত্তি কৰি তোমালোকে এইটো নিজে লিখিবা। মই ইম্পৰ্টেণ্ট নোহোৱাৰ কাৰণে এইটো দিয়া নাই। তাৰপিছত ইমানখিনি আছিলে তোমালোকৰ অনুশীলনী প্ৰশ্ন। তাৰপিছত অতিৰিক্ত প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন আছে মদনলাল ধিংৰাই কাক কেনেকৈ হত্যা কৰিছিল। ইয়াৰ উত্তৰ হৈছে মদনলাল ধিংৰাই ইংৰাজ বিষয়া কাৰ্জন বায়লীক তেওঁৰ ঘৰত প্ৰৱেশ কৰি গুলীয়াই হত্যা কৰিছিল। অৰ্থাৎ ইংৰাজ বিষয়াজনৰ নাম কি আছিলে? কাৰ্জন বায়লী। তাৰপিছত 2 নম্বৰটো হৈছে মদনলালৰ কাৰ্যত দেউতাকে কি কৰিছিল। ইয়াৰ উত্তৰ হৈছে মদনলালৰ কাৰ্যত দেউতাকে ভয় খাই মদনলালক তাৰ্যপুত্ৰ কৰাৰ কথা ঘোষণা কৰি লৰ্ড মাৰ্লেলৈ বাৰ্তা পঠিয়াইছিল, কাৰণ তেওঁ সেই সময়ত ৰাজ্যৰ সচিব প্ৰধান আছিল। তোমালোকে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আছে লণ্ডনত ইংৰাজ বিষয়া সভা আহ্বান কৰা উদ্দেশ্য কি আছিল। ইয়াৰ উত্তৰ হৈছে লণ্ডনত ইংৰাজ বিষয়াই সভা আহ্বান কৰা উদ্দেশ্য আছিল মদনলাল ধিংৰাক নিন্দা কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰা। তদুপৰি স্বাধীনতা সংগ্ৰামীসকলে যাতে এই ঘটনাৰ লাভ উঠাব নোৱাৰে বৰঞ্চ ইয়াৰ দ্বাৰা তেওঁলোকৰ বদনামে হয় তাৰ বাবে চেষ্টা চলোৱা, বা ইয়াত চলালে হৈ আছে, তোমালোকে কি লিখিব লাগিব? চলোৱা বুলি এইটো স্পেলিংটো শুদ্ধ কৰি ল'বা। কি হ'ব স্পেলিংটো? চলোৱা। তাৰপিছত 4 নম্বৰটো আছে ইংৰাজ বিষয়াসকলে কিয় পুলিচ মাতি আনিছিল। ইয়াৰ উত্তৰ হৈছে লণ্ডন চহৰত চলি থকা সভাৰ মাজত ইংৰাজ বিষয়াৰ মতৰ বিৰোধিতা কৰাৰ বাবে ক্ৰোধান্বিত হৈ পুলিচ মাতি আনিছিল। তাৰপিছত 5 নম্বৰটো আছে পামৰক কোনে গুলী মাৰিছিল। ইয়াৰ উত্তৰ হৈছে পামৰক BBS আয়াৰ নামৰ এজন স্বাধীনতা সংগ্ৰামীয়ে গুলী মাৰিছিল। তাৰপিছত 6 নম্বৰটো আছে সাৱৰকাৰে ইণ্ডিয়া হাউচত থকা স্বাধীনতা সংগ্ৰামীসকলক উদ্দেশ্যি কি কৈছিল। ইয়াৰ উত্তৰ হৈছে সাৱৰকাৰে ইণ্ডিয়া হাউচত থকা স্বাধীনতা সংগ্ৰামীসকলক উদ্দেশ্যে এই বুলি কৈছিল যে বন্ধুসকল এতিয়া আমাৰ ভৱিষ্যত কাৰ্যপন্থা হ'ব পুলিচে বন্দী কৰি নিয়া মদনলাল ধিংৰাৰ বক্তব্য পেৰিছ চহৰত ছপাই ফাঁচীৰ দিনা ব্ৰিটেইনৰ সকলো বাতৰি কাকতত প্ৰচাৰ কৰা। এইটো আছিলে 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। তোমালোকে ইমানকৈ লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰত আছে মদনলাল ধিংৰা কোন আছিল। ইয়াৰ উত্তৰ হৈছে মদনলাল ধিংৰা এজন অতি সাহসী স্বাধীনতা সংগ্ৰামী আছিল। তাৰপিছত 8 নম্বৰটো আছে সাৱৰকাৰ কিয় ব্ৰিটিছৰ চকুত শত্ৰু হৈ পৰিছিল। ইয়াৰ উত্তৰ হ'ব সাৱৰকাৰে কুটিল সাম্ৰাজ্যবাদী ব্ৰিটিছৰ চকুত ধূলি মাৰি মদনলাল ধিংৰাৰ বক্তব্য ব্ৰিটেইনৰ বাতৰি কাকতত প্ৰচাৰ কৰিছিল, সেইবাবেই তেওঁ ব্ৰিটিছৰ চকুত শত্ৰু হৈ পৰিছিল। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো আছে এই চেপ্টাৰটো একেবাৰে শেষৰটো প্ৰশ্ন, চমু টোকা লিখা। তোমালোকে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকৰ পৰীক্ষাত আহি থাকে। মদনলাল ধিংৰাৰ বিষয়ে আমি কি কৰিব লাগে? চমুকৈ লিখিব লাগে। ইয়াৰ উত্তৰ হিচাপে তোমালোকে ইমানখিনি লিখিলে হ'ব যে মদনলাল ধিংৰা আছিল এজন অতি সাহসী স্বাধীনতা সংগ্ৰামী। তেওঁ ইংলেণ্ডত ইংৰাজ বিষয়া কাৰ্জন বায়লীৰ ঘৰত সোমাই তেওঁক গুলীয়াই হত্যা কৰিছিল।
সেই সময়ত তেওঁৰ দেউতাক আছিল ৰাজ্যৰ সচিব পুত্ৰৰ এনে কাৰ্যৰ বাবে তেওঁ মদনলাল ধিংৰাক তাৰ্যপুত্ৰ কৰাৰ বাবে লৰ্ড মাৰ্লেলৈ বাৰ্তা পঠিয়াইছিল মদনলাল ধিংৰাই কৰা হত্যাৰ বাবে তেওঁক পুলিচে বন্দী কৰিছিল আৰু পিছত তেওঁক ফাঁচি দিছিল দেশৰ বাবে প্ৰাণ আহুতি দিয়া এইজন মহান ব্যক্তি এইটো কটো তোমালোকে কাটি দিবা কি হ'ব দেশৰ বাবে প্ৰাণ আহুতি দিয়া এইজন মহান ব্যক্তি চিৰস্মৰণীয় হৈ ৰ'ব এইকণ লিখিলে তোমালোকৰ হৈ যাব তোমালোকৰ কেতিয়াবা 3 আহে কেতিয়াবা 4 আহে কেতিয়াবা 5 মাৰ্কো এইটো দি দিয়ে গতিকে ইমানখিনি আছিলে এই চেপ্টাৰটোৰ প্ৰশ্নসমূহৰ উত্তৰ আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালা যদি ভাল পালা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নতুন ভিডিঅ'বোৰ তোমালোকে পাই থাকা গতিকে আজিলৈ ইমানেই ধন্যবাদ